নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে নিজৰ স্বামীৰ হাততে এবাৰ প্ৰাণ হেৰুৱালে পত্নীয়ে দুগৰাকী বিয়া কৰোৱা স্বামীয়ে হত্যা কৰিলে প্ৰথমা পত্নীক আৰু অতি নৃশংসভাৱে ডিঙি চেপি হত্যা কৰিলে প্ৰথমা পত্নী চাকেৰা খাতুনক আৰু দীৰ্ঘদিনীয়া পাৰিবাৰিক কণ্ডলৰ ফলতে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে আৰু ইতিমধ্যে আৰক্ষী আটক কৰিছে স্বামী বাহেজ আলীক আৰু নৃশংস কাণ্ড হত্যাকাণ্ডটোক লৈ এটা বিলাসী পাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ৰাজ্যত পুনৰ এক নৃশংস ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে আৰু নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে এগৰাকী পত্নীয়ে দুগৰাকীকৈ বিয়া কৰোৱা স্বামীয়ে হত্যা কৰিলে প্ৰথমা পত্নীক আৰু অতি নৃশংসভাৱে ডিঙি চেপি হত্যা কৰিলে প্ৰথমা পত্নী চাকেৰা খাতুনক আৰু দীৰ্ঘদিন ধৰি পাৰিবাৰিক কাজিয়াৰ সৃষ্টি হৈ আহিছিল আৰু দীৰ্ঘদিনীয়া পাৰিবাৰিক কণ্ডলৰ ফলতে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে আৰু ইতিমধ্যে আৰক্ষী আটক কৰিছে স্বামী বাহেজ আলীক আৰু নৃশংস হত্যাকাণ্ডটোক লৈ এতিয়া বিলাসী পাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱাইছে পত্নীয়ে দুগৰাকীকৈ বিয়া কৰোৱা বাহেজ আলীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু অতি নৃশংসভাৱে প্ৰথমা পত্নীক হত্যা কৰিছে বাহেজ আলীয়ে আৰু ডিঙি চেপি হত্যা কৰিছে প্ৰথমা পত্নী চাকেৰা খাতুনক আৰু দীৰ্ঘদিনীয়া পাৰিবাৰিক কণ্ডলৰ ফলতে কাজিয়াৰ ফলতে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে আৰু ইতিমধ্যে আৰক্ষী আটক কৰিছে স্বামী বাহেজ আলীক আৰু নৃশংস হত্যাকাণ্ডটোক লৈ এতিয়া বিলাসী পাৰত সৃষ্টি হৈছে চাঞ্চল্য আৰু হত্যাকাণ্ডটোৰ আচলতে বিৱৰণী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব হত্যাকাণ্ডৰ বিৱৰণী শুনোৱাৰ চেষ্টা কৰিম আপোনালোকক বিলাসীপাৰা বাবুৰহাট পাৱাৰ আগতে তাৰ মানে দুটা কন্যা সন্তান আছে আৰু এটা ল'ৰা সন্তান আছে কন্যা সন্তানটো মানে হোষ্টেলত থাকে আৰু ল'ৰাটো আৰু যেটো মাজত যেটো ছোৱালী ঘৰতে থাকে আৰু এই মানে তিনটা এই সন্তান থাকতে মানে তিনি আৰু এটা বিয়া পাতিছে আৰু তো বিয়া পাতি তেনে মানে আগৰে পৰা আমাৰ বনিটো মানে ইমান হাৰাশাস্তি কৰি আছে এৰ আগতো মানে এদিন ইমান ডাঙাইছিল মানে মূৰৰ পৰা খুন ওলাই আহিছিল আমলোকে গৈছিলো যাৰ পিছত মানে এইটো নিমা কৰি দিছো তেনেকুৱা মানে আগত বহুত মাৰিছে আমাৰ বনিটো মানে আমি কৈছো যে আমাৰ ঘৰত উভতি আহ তুই নালাগে তো সংসাৰ কৰিব ইমান কৈছে নহয় মোৰ কন্যা আছে দুটা সন্তান আছে মই হিবিলাক মানে ডাঙৰ কৰিব লাগিব এনেকৈ থাকিছে ইমান কষ্ট কৰাৰ পিছত মানে কোনোদিন খাইছে কোনোদিন না খোৱা নাই কোনোদিন পিন্ধা কাপোৰ নাই এনেকৈ তাৰ ঘৰতে থাকিছে থাকতে মানে ইমান হোৱাই থাকে আজি ৰাতি 3টা মানত আমাৰ দেউতাৰ মোবাইল ফোন আহিছে যে কোৱাৰ পিছতে গম পাইছে যে মানে কি আৰু মান মাৰি পেলাইছে মানে আমাৰ বনজামাইটো আৰু বাহেজ আলী আৰু বনজামাইটোৰ নাম হৈছে বাহেজ আলী আৰু তেওঁৰ দেউতাৰ নাম হৈছে জিলহাক বাবুৰহাট পাৱাৰ আগতে তাৰ ঘৰ কাটল তেনেকৈ গাঁৱৰ নাম মানে সকলোৱে মানে জ্বালা যন্ত্ৰণা কৰি থাকে ফিৰ মানে বিলাসীপাৰা থানাৰ আৰক্ষী যাই কিনে ডেড বডিটো আৰু আমাৰ বনজামাইটো আনি বাহেজ আলীক থানাত লৈ আহিছে বাহেজ আলী এতিয়া থানাতে আছে আৰু ডেড বডিটো ইয়াতে আছে মানে আমাক উচিত বিচাৰ লাগে আমাৰ দুটা আমি ৰাজি আছো আৰু আমি চাওঁ যে মানে এইটো যেটো ই কৰিছে তাক মানে পুৰা বিচাৰ লাগে আমাক এতিয়া মই ইজাহাৰ দিম এটা মানে আমি অপেক্ষা কৰি আছো থানাতে বিলাসীপাৰা থানাতে মিনিষ্টাৰ আহিলে আমি জাহাৰ কৰিম তাৰপৰ ডেড বডি কি কৰে আমি তাক ইন্টাৰভিউ কৰিম এইটো মাৰিলে মানে আমাৰ যেটো মানে আমাৰ বনিৰ সৰু কন্যা তাক মানে সুধিলো কেনেকৈ মাৰিছে মানে দুটা ৰুম আছিল ঘৰৰ কন্যা সন্তানটো আৰু ল'ৰা সন্তানটো এক ৰুমত ঘুমাইছে আৰু ৰাতিপুৱা মানে মাতি নিছে তাৰ ৰুমত বেলেগ ৰুমত মাতি নিছে মানে গলাত খাচি ধৰিছে চিপি ধৰিছে আৰু আৱাজ কৰি মানে মূৰত টুপি আছিল ঠাণ্ডা টুপি কিনে মুখত ভৰাই দি গলাত টিপি ধৰিছে ধৰি কিনে মাৰি পেলাইছে আমাৰ বনি আমাৰ ডাঙৰ বনি